নমস্কাৰ, মই সাজপাৰ ফালৰ পৰা আজি আপোনালোকৰ ওচৰত পদ্মিনী মিচিং ডিজাইনৰ বহুত হেভি ডিজাইনৰ কিছুমান কালাৰ লৈ আহিছোঁ, কাপোৰ লৈ আহিছোঁ। লগতে আপোনালোকক মই আজি কেইযোৰমান দেখাম। তেনেকৈ সদায় আপোনালোকক মই মিচিং ডিজাইনৰ বহুত ভেৰাইটি আছে আমাৰ তাত, বাট আজি আপোনালোকক মই কিছুমান ধুনীয়া কালেকশ্যন দেখাম। আৰু মই আপোনালোকক সদায় কওঁ, আমাৰ পৰা কাপোৰ ল'লে সাজপাৰ তেজপুৰ কেটেগৰী, আমাৰ এড্ৰেছটো মই কৈ দিছোঁ আপোনালোকক। মিছন চাৰিআলি ফালৰ পৰা আহিলে টাইমছ হস্পিটেলখন পাৰ হৈ ৰাইট চাইডে চাব, TVS বাইক ডিলাৰ লগত আছে সাজপাৰ তেজপুৰ কেটেগৰী, আৰু সাজপাৰ ফেশ্বন দুইখন আমাৰ একেলগতে আছে TVS বাইক ডিলাৰ লগত। আৰু টাউনৰ ফালৰ পৰা আহিলে টাইমছ হস্পিটেলখন নাপাওঁতে পাব আপোনালোকে। টাউনৰ ফালৰ পৰা আহিলে হ'ব আপোনালোকৰ লেফ্ট চাইড, আৰু যদি মিছন চাৰিআলিৰ ফালৰ পৰা আহে তেনেহ'লে ৰাইট চাইড হ'ব। আপোনালোকক মই আজি যিখিনি কাপোৰ দেখাম বুলি কৈছোঁ সেইখিনি হ'ল ধেমাজি মিচিং ডিজাইন। আৰু ইয়াত ডাঙৰ কথা হ'ল কি, আমাৰ সাজপাৰত আপোনালোকে যদি পাৰ্চেছ কৰে তেনেহ'লে আমাৰ পৰা ৰিটাৰ্ণ আৰু এক্সচেঞ্জ, আমাৰ পৰা কাপোৰ লৈ যোৱাৰ পিছত আপোনালোকে ৰিটাৰ্ণো কৰিব পাৰিব, এক্সচেঞ্জো কৰিব পাৰিব। কেতিয়াবা হৈ যায় কাপোৰযোৰ লৈ গ'ল ঘৰত, হয়তো আপোনাৰ মানুহজনৰ বা মাৰ কাৰোবাৰ পচন্দ নহ'ল, কাপোৰযোৰ ভাল লগা নাই বা তই পিন্ধোতে ভাল লগা নাই, তেতিয়া কি হয় আপোনালোকৰ মনত এনেকুৱা হয় যে কি কৰিম এতিয়া, ঘূৰাবলৈ গ'লে বেয়া পাব নেকি। চ' আমাৰ পৰা কাপোৰ ল'লে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে, আপোনালোকে ৰিটাৰ্ণো কৰি দিব পাৰিব যে মোক নালাগে, বা আপুনি মন পচন্দ পোৱা নাই, সেইযোৰ বাহিৰে আপোনাৰ বেলেগ পচন্দ হোৱা নাছিলে আৰু সেইযোৰ আপোনাৰ ঘৰত পচন্দ কৰা নাই, চ' আপুনি ৰিটাৰ্ণ কৰি দিব পাৰিব। আপুনি আহি আমাক দি দিব ৰিচিপ্টখন, আপোনালোকক আমি কাপোৰযোৰ ৰাখি পইচাটো ৰিটাৰ্ণ কৰি দিম। খালি কাপোৰৰ ভাঁজটো যাতে বেয়া নকৰে সেইটো চাব অকণমান, যিহেতুকে ভাঁজ বেয়া কৰিলে বেলেগে ল'বৰ কাৰণে দিগদাৰ হয়। চ' ৰিটাৰ্ণ এক্সচেঞ্জ সাজপাৰ তেজপুৰত সদায় পাব আপোনালোকে, সাজপাৰ তেজপুৰ কেটেগৰী। আৰু 2 নম্বৰ কথা হ'ল কি, আপোনালোকে সদায় জানে যে সাজপাৰ মানে বিশ্বাসৰ অন্য এটা নাম। চ' মই আজি কাপোৰখিনি দেখুৱাওঁ আপোনালোকক। চবতছে প্ৰথমতে এইটো কাপোৰ দেখাম, বহুত ধুনীয়া এটা ডিজাইন, যিটো আপোনালোকক দেখিব, আপোনালোকৰ পাৰ্পল কালাৰ, ডিপ পাৰ্পল, আৰু বহুত হেভি ডিজাইন। চাওক এইটো চাওক, ডিপ পাৰ্পলত বহুত হেভি ডিজাইন কাপোৰযোৰ দেখিছে। আৰু ইয়াৰ পাৰিকেইটা বহুত ইউনিক পাৰি হয়, ইয়াৰ কালাৰ কম্বিনেশ্যনটো চাওক, আৰু বহুত হেভি হয়, মাজত চাৰিটা বুটাৰ কাম কৰা আছে বৰফি ষ্টাইলত। প্লাছ আপোনাৰ চাব ইয়াৰ যিটো ব্লাউজ পিচ হ'ব, ইয়াৰ ব্লাউজ পিচটো বহুত ইউনিক হয়। মই দেখাম আপোনালোকক, ব্লাউজ পিচটো লাষ্টত দেখাম। এতিয়া আপোনালোকক মই চাদৰখন দেখালোঁ, এতিয়া আপোনালোকক মই মেখেলাখন দেখাই দিওঁ। চ' মেখেলাখনো বহুত ওপৰলৈকে কাম আছে। চ' আপোনালোকে কাপোৰযোৰ যেতিয়া চিলাই কৰি পিন্ধিব বহুত ধুনীয়া লাগিব। এইখন চাওক মেখেলাখনৰো চাওক আপোনালোকৰ বহুত ওপৰলৈকে কাম আছে, আৰু বহুত কালাৰ কম্বিনেশ্যনটো, এইটো ইমান ধুনীয়া এটা কালাৰ কম্বিনেশ্যন বনাইছে, যিটো আপোনালোকৰ দেখিলেই চাগে মানে ভাল লাগি গৈছে আপোনালোকৰ কালাৰ কম্বিনেশ্যনটো। ইয়াৰ পিছত আপোনালোকৰ ব্লাউজ পিচ প্লাছ আপোনাৰ ইয়াৰ যিকেইটা চাইড পাৰি আছে, এইকেইটা যেতিয়া আপুনি লগাব, এই চাইড পাৰিকেইটা লগাই দিয়াৰ লগে লগে কাপোৰযোৰ বহুত হেভি হৈ পৰিব। চাওক এইকেইটা চাইড পাৰি, এইকেইটা যেতিয়া আপুনি লগাই দিব, এইকেইটা চাওক, এইকেইটা হ'ব চাইড পাৰি, বহুত ধুনীয়া চাইড পাৰি। এই চাইড পাৰিকেইটা যেতিয়া আপোনাৰ লাগি যাব কাপোৰযোৰত, আপুনি ভাবক, মই জাষ্ট এটা আপোনাক মই এনে দেখাইছোঁ কাপোৰযোৰ। চাওক এই কাপোৰযোৰত যেতিয়া আপোনাৰ চাইড পাৰিটো লাগিব, মই এইখন আঁতৰাই দিছোঁ, আপুনি জাষ্ট এনে এটা ফিল কৰিবৰ কাৰণে মই দেখাই দিছোঁ বস্তুটো। এই চাইড পাৰিটো যেতিয়া চাওক কাপোৰযোৰত লাগি যাব, চাওক কাপোৰযোৰ কিমান হেভি হৈ পৰিব আৰু কিমান ধুনীয়া লাগিব কাপোৰযোৰ, আপোনালোকে চাওক। চ' এই কাপোৰযোৰ যদি আপোনালোকে আমাৰ পৰা ল'ব খোজে, সাজপাৰ তেজপুৰ কেটেগৰী ল'ব পাৰিব এই কাপোৰযোৰ। আৰু এইটো ব্লাউজ পিছত লাগিব, ব্লাউজৰ হাতত ব্লাউজ পিছত আপুনি এইটো ধুনীয়াকৈ এইটো ব্লাউজ পিছত লগাই দিব পাৰিব। চ' এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ হয়, আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকিব, তাত আপোনালোকে হেৰি কৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, আমাৰ ইয়াত হ'লচেলতো আপোনালোকে ল'ব পাৰিব। আমাৰ ৰিটেইল হ'লচেল দুইটা কৰা হয়। হ'লচেলত ৰেটটো মই যিহেতু ডিছক্ল'জ নকৰোঁ, কাৰণ হ'লচেলত ল'লে আপোনালোকৰ ৰেটটো আমাৰ ইয়াৰ পৰা যি দোকানীসকলে যেনেকৈ যিটো ৰেটত লৈ যায়, সেইটো ৰেটতে আপোনালোকে ল'ব পাৰিব। আৰু খুব বেছি টকাৰ ল'ব নালাগে হ'লচেল ল'বৰ কাৰণে, অকল 20,000ৰ কাপোৰ ল'লে আপোনালোকে হ'লচেল ৰেটত কাপোৰ পাই যাব। মিনিমাম পাৰ্চেজ 20,000ৰ হ'ব লাগিব। এবাৰ 20,000ৰ কাপোৰ লোৱাৰ পিছত যদি নেক্সট টাইম আপোনালোকে এযোৰ কাপোৰো লয়, আমাৰ পৰা হ'লচেল ৰেটতে পাব। এতিয়া নেক্সট কাপোৰযোৰ মই দেখাই দিছোঁ। চ' আকৌ এবাৰ কৈছোঁ, আমাৰ পৰা কাপোৰ লোৱাৰ পিছত আপোনালোকে ৰিটাৰ্ণ এক্সচেঞ্জ দুইটা কৰিব পাৰিব। চ' সেইটো কাৰণে আপোনালোকে অকণো টেনশ্যন ল'ব নালাগে যে ৰিটাৰ্ণ কৰিব পাৰিম নে নাই, এক্সচেঞ্জ কৰিব পাৰিম, অকল এক্সচেঞ্জে হ'ব নেকি। আৰু আমাৰ প্ৰত্যেকটো কাপোৰৰে ৰেট ফিক্স লিখা আছে, লগতে আপোনালোকৰ খালি ডিছকাউণ্ট থাকে আৰু অফাৰবিলাক থাকে। চ' এতিয়া জুন জুলাই মাহত খুব অফাৰ চলি আছে। চাওক এইযোৰ এটা ব্লেকত কিমান ধুনীয়া কালাৰ কম্বিনেশ্যন, ইয়াৰো ছেম তেনেকৈ পাৰিটো বহুত ইউনিক। এই পাৰিটো দেখিছে, ইয়াৰ লগত মেটচ কৰি পেলাই পাৰিটো দিয়া আছে, পাৰিটো মই লাষ্টত দেখাম আপোনালোকক। গতিকে পাৰিটো বহুত ধুনীয়া হ'ব, আৰু পাৰিটো চাব আপোনালোকে, পাৰিটো যেতিয়া লগাই দিব কাপোৰযোৰ বহুত ইউনিক হৈ পৰিব। এই কাপোৰযোৰৰো ছেম তেনেকুৱা, খেলাখনো বহুত ওপৰলৈকে কাম আছে। প্লাছ এতিয়া যিটো ইয়াৰ ইউনিকনেছ আছে, সেইটো হৈ গ'ল আপোনাৰ ইয়াৰ পাৰি, ইমান ধুনীয়া পাৰি। চাওক এই পাৰিটো যেতিয়া আপুনি লগাই দিব, আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে যে কাপোৰযোৰ কিমান ধুনীয়া হৈ পৰিব। আৰু বিশেষকৈ ধেমাজিৰ মিচিং ডিজাইন ইমান হেভি নাথাকে। চ' এই কাপোৰযোৰ বহুত হেভি হৈ যাব। গতিকে আপোনালোকে
আহিব সাজপাৰ তেজপুৰ কেতেকীবাৰীত যিকোনো কালাৰত যেনেকুৱা কালাৰত লাগে আপোনালোকে সব ধৰণৰ কালাৰ আপোনালোকে পাব ইয়াৰ পিছত মই নেক্সট কাপোৰযোৰ দেখাবলৈ লৈছো চাওক ডিপ বটল গ্ৰীণ টাইপৰ কালাৰ এইটো আকৌ পাৰীটো লগাই থোৱা আছে মানে পাৰীটো ফিক্স বৰ্ডাৰ এইটো যেতিয়া খালত বইছে তেতিয়াই কাপোৰযোৰত পাৰীটো লগাই দিয়া আছে চাওক বহুত ধুনীয়া এটা যোৰ কাপোৰ চাওক কালাৰটো এই কালাৰটো বহুত কম থাকে এই কালাৰটো সচৰাচৰ মানে পোৱা নাযায় বহুত কম আহে মানে এই কালাৰটো গতিকে এই যোৰৰো চাওক আপোনালোকে পাৰীটো লগাই থোৱা আছে ইয়াৰ ফিক্স পাৰী হয় ইয়াত খালতে বৈ দিয়া আছে পাৰীটো চ' এইখন হৈ গ'ল চাদৰখন আৰু লগতে মই মেখেলাখন দেখাই দিছো আপোনালোকক এইবিলাকৰ প্ৰাইচ বহুত ৰিজনেবল প্ৰাইচ হয় আমাৰ তাত আপোনালোকে জানেই সাজপাৰত ৰেটৰ ক্ষেত্ৰত আপোনালোকে ভালকে জানে যে আমাৰ ৰেট একদম ৰিজনেবল হয় চ' এইটো চাওক এইখন হৈ গ'ল আপোনাৰ মেখেলাখনো বহুত ওপৰলৈকে কাম আছে লগতে ইয়াৰ পাৰীটোতো ফিক্স হয় ইয়াৰ ব্লাউজত এইটো এটা ব্লাউজ পিছত থাকিব যেটো আপোনাৰ হাতত দিব পাৰিব ব্লাউজ পিছত চ' এইবিলাকৰ প্ৰাইচ বহুত কম প্ৰাইচ আপোনালোকে আহিব আমাৰ তাত আৰু ইয়াৰ কমপ্লিট ধেমাজিৰ আন এটা চাওক ডিজাইন যেটো সাইড পাৰীটো ফিক্স হয় ফিক্স বৰ্ডাৰ হয় কিন্তু পাৰীটো অলপ বেলেগ ধৰণৰ এই পাৰীটো বনাওঁতে বহুত কষ্ট হয় একচুৱেলি এই পাৰীটোত আপোনাৰ বনাবলৈ গ'লে কি হয় বহুত টাইম লাগে চ' এই পাৰীটো বহুত কম ইউজ কৰে আজিকালি আৰু এই পাৰীটো বনালে অলপ ৰেটটো বেছি হয় বাট আমাৰ তাত আপোনালোকে প্ৰায় একে ৰেটতে পাই যাব চাওক কিমান হেভি ৱৰ্ক আছে মাজত আৰু ইয়াৰ মেখেলাখনো মই দেখাই দিওঁ ইয়াৰো সেই তেনেকে ব্লাউজ পিছত এটা হাতত পাৰি থাকিব এইটো চাওক এইখন হৈ গ'ল মেখেলাখনো বহুত ধুনীয়া আৰু এইটো অলপমান যেনেকে পাহাৰ ডিজাইনত থাকে এইটো অলপমান পাহাৰ ডিজাইনত নাই বস্তুটো অলপ বেলেগ এটা ডিজাইনত বনোৱা হৈছে লগতে এইটো আপোনাৰ ব্লাউজ পিছত এইটো থাকিব সেম তেনেকে আৰু এটা পিচ মই দেখাওঁ পাৰ্পল কালাৰত আগৰটো অলপ বেলেগ আছিলে পাৰ্পল আছিল যদিও সেইটো পাৰীটো ফিক্স নাছিলে মানে পাৰীটো আপোনাৰ এক্সট্ৰা আছিলে এইটো আপোনাৰ চাওক পাৰীটো ফিক্স এটা কথা কৈ আছো আপোনালোকক যে আপোনালোকে আমাৰ পৰা কাপোৰ ললে এনেকুৱা নাভাবিব যে কাপোৰযোৰ লোৱাৰ পিছত আৰু ঘূৰাই দিব নোৱাৰি বা ৰিটাৰ্ণ কৰিব নোৱাৰি এক্সচেঞ্জ কৰিব নোৱাৰি তেনেকুৱা নহয় আপুনি আমাৰ পৰা লোৱা কাপোৰ ৰিটাৰ্ণো কৰিব পাৰিব এক্সচেঞ্জো কৰিব পাৰিব যেটো বেলেগ জায়গাত হয়তো এক্সচেঞ্জ ফেচিলিটি আছে বা ৰিটাৰ্ণ নাই কিন্তু আমাৰ তাত দুইটা ফেচিলিটি আছে আমি তেনেকুৱা ধৰণৰ কামেই কৰোঁ গতিকে আমি সাজপাৰত ৰিটাৰ্ণ আৰু এক্সচেঞ্জ দুইটা ফেচিলিটি আমি ৰাখিছো আৰু জুন জুলাই মাহত প্ৰত্যেকটো অফাৰ চলি আছে প্ৰত্যেকটো কাপোৰত চাওক আৰু ইয়াৰ আপুনি ব্লাউজ পিচটো চাব বহুত ধুনীয়া ইয়াৰ ব্লাউজ পিচটো বহুত হেভি ৱৰ্ক আছে এইটো চাওক ব্লাউজ পিচ ইয়াৰ ব্লাউজ পিচৰ হাতত চাওক এইটোৰ লগতে এনেকুৱাকে দি দিয়া আছে এই কাপোৰযোৰ যেতিয়া আপুনি চিলাই কৰি পিন্ধিব বহুত ধুনীয়া লাগিব কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ প্ৰাইচ বহুত কম হয় সাজপাৰ তেজপুৰ কেতেকীবাৰীত আহিব আপোনালোকে আৰু আহি পেলাই আপোনালোকৰ পছন্দৰ কাপোৰবিলাক লৈ যাব পাৰিব আৰু দুই নম্বৰ কথা হ'ল কি আমাৰ ইয়াত আপুনি যদি গুগলত সাৰ্চ কৰে যে আমাৰ পৰা কাপোৰ লৈ মানুহে কেনেকুৱা পাইছে আপোনালোকে গুগলত গৈ গুগল ৰিভিউ সেকশনত যাব গৈ পেলাই গুগল ৰিভিউত সাজপাৰ SAAJPAR সাজপাৰ বুলি সাৰ্চ কৰিব আপোনালোকে তাত দেখিব আপোনালোকে আমাৰ গুগলত মানুহবিলাকে যিসকল আমাৰ গ্ৰাহকে আমাৰ পৰা লৈছে কাপোৰ তেওঁলোকে কি ৰিভিউ দিছে আপোনালোকে তাত চাব পাৰিব আমাৰ পৰা কাপোৰ লৈ কেনেকুৱা পাইছে ৰেট দামবিলাক ৰিজনেবল পাইছে নে নাই ডিটেইলছ আপোনালোকে সাজপাৰ গুগলত গৈ আপোনালোকে সাৰ্চ কৰিব আমাৰ সাজপাৰ বুলি গুগল ৰিভিউত তেতিয়া আপোনালোকে দেখিব যে আমাৰ পৰা লোৱা কাপোৰ লোৱা মানুহসকলে কেনেকুৱা আমাৰ কাপোৰ লৈ কেনেকুৱা পাইছে ষ্টাফ বিহেভিয়াৰ কেনেকুৱা পাইছে প্লাস আমাৰ ৰেট ৰিজনেবল হয় নে নহয় আমি ৰিটাৰ্ণ এক্সচেঞ্জ কৰোঁ নে নকৰোঁ কমপ্লিটলি আপোনালোকে সাজপাৰ ৰিভিউত গৈ পেলাই চাব পাৰিব আৰু ইয়াৰো সেম ইউনিকনেছ এইটো যে ইয়াৰ ব্লাউজ পিচটো বহুত ইউনিক চাওক এইটো ব্লাউজ পিচ সচৰাচৰ ব্লাউজত মেচিং ডিজাইনত চিম্পল এটা পাৰি থাকে বাট এইখিনি যিখিনি কাপোৰ আমাৰ আছে এতিয়া বৰ্তমান এইখিনি ব্লাউজ পিচটোত বহুত হেভি ৱৰ্ক আছে চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ তেনেকে বহুত আৰু ধুনীয়া কালেকশ্যনছ আছে যেনেকে চাওক মই ইয়াৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখাম আমাৰ নুনি কটন ধেমাজিৰ নুনি কটনৰ কালাৰবিলাক চাওক এনেকুৱা ধৰণৰ নুনি কটন মই দেখাম আৰু নুনি কটনৰ কালাৰ আছে ডিজাইন আছে নুনি কটন চাবলৈ পাব নেক্সট ভিডিঅ'ত আপোনালোকক মই নুনি কটন দেখাম ধন্যবাদ